আজি পবিত্ৰ মহালয়া শৰতৰ স্নিগ্ধ জোনাকৰ মাজেৰে আহিছে শাৰদী ৰাণী ৰাজ্যৰ সৰ্বত্ৰে দুৰ্গা বন্দনাৰে বন্দিত গৌৰীপুৰত মহালয়াৰ দিনা অৰূপ দেয়ে ললে আশীৰ্বাদ শৰতৰ স্নিগ্ধ জোনাকৰ মাজেৰে নামি আহিছে শাৰদীয় ৰাণী শুভ্ৰ দলিচাৰ মাজেৰে যেন শৰতৰ আগমন ঘটিছে শৰতৰ এই ফৰকাল পৰিৱেশৰ মাজেৰে আহিছে দুৰ্গোৎসৱ দুৰ্গা বন্দনা স্তুতিৰে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যৰ পৰিৱেশ আজি মহালয়া মা দুৰ্গাক আদৰি আধ্যাত্মিক বিশ্বাসেৰে পুষ্ট পৰম মংগলময় মহালয়া মূলতঃ দেৱী পক্ষৰ সূচনা দেৱী লক্ষ্মী সৰস্বতী দেৱ গণেশ কাৰ্তিক সহিতে দেৱী দুৰ্গাৰ পৃথিৱীলৈ আগমনৰ এই পবিত্ৰ মহালয়াৰ বাবে সেৱা জনাইছে সকলোৱে দুৰ্গা মাৰ আগমনক লৈ সকলো আনন্দিত অকুৰক বধি দুৰ্গা মায়ে স্থাপন কৰিব শান্তি সমগ্ৰ অসমত এক উত্তপ্ত পৰিৱেশ ভক্তপ্ৰাণ ৰাইজে মা দুৰ্গাৰ সেৱা লবলৈ অধীৰ আগ্ৰহেৰে বাট চাইছে অপায় অমংগল নাখি ৰাইজৰ মংগল কামনাৰে মা দুৰ্গাৰ অভয় চৰণত প্ৰণিপাত জনাইছে সকলোৱে আজি ধুবুৰী জিলাৰ গৌৰীপুৰত ইএম অৰূপ কুমাৰ দেয়ে মহালয়া উপলক্ষে উপস্থিত হৈ সেৱা গ্ৰহণ কৰে জনপ্ৰিয় ইএম গৰাকীয়ে গৌৰীপুৰৰ সাৰ্বজনীন দুৰ্গোৎসৱত সেৱা লৈ গৌৰীপুৰৰ সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে অৰূপ দেয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি মহালয়াৰ ৰেলী মুকলি কৰাৰ লগতে শান্তিৰ বাবে দুৰ্গাৰ চৰণত সেৱা লয় জনপ্ৰিয় নেতাগৰাকীয়ে গৌৰীপুৰৰ ৰাইজৰ সমস্যা সমাধান কৰাৰো আশ্বাস দিয়ে নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ